নমস্কাৰ ছাৰবিদসকল, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ শেহতীয়া খবৰ, য'ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে আন চৰকাৰী কৰ্মচাৰীসকলে পোৱা নাই এই অভিলাষী আঁচনিৰ চিকিৎসাৰ সুবিধা। হয় ছাৰবিদসকল, আপোনালোকে ঠিকেই শুনা পাইছে। আৰু এয়া চাওক, আপোনালোকৰ স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিবলৈ সক্ষম হৈছে, আৰু য'ত লিখা আছে ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ত অন্তৰ্ভুক্ত হোৱা নাই যোজনা, DDOৰ পৰা অনুমোদন নাপাই হাহাকাৰ। ৰাজ্যৰ প্ৰায় 4 লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰক উপকৃত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত শিক্ষক কৰ্মচাৰী সমাজে চিকিৎসাৰ খৰচ লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। শিক্ষক কৰ্মচাৰীসকলৰ পৰা প্ৰতি মাহে দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আৰোগ্য যোজনাৰ বাবদ কৰ্তন কৰা হৈ আহিছে যদিও তেওঁলোকে ব্যক্তিগত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাটো দূৰৰে কথা, সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়ত থকা DDO সকলৰ পৰাই অনুমোদন লাভ কৰা নাই। 2024 চনৰ 2 অক্টোবৰত দেশৰ আগশাৰীৰ চিকিৎসালয়সমূহত বিনামূলীয়া চিকিৎসাৰ বাবে শিক্ষক কৰ্মচাৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰা হৈছিল। কিন্তু আন ৰাজ্যৰ চিকিৎসালয়সমূহৰ কথা বাদেই বৰং বিভিন্ন জিলাত থকা আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত আৰোগ্য যোজনাৰ লগত সংলগ্ন হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে। গুৱাহাটীৰো বহু আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত আঁচনিখনৰ লগত সংলগ্ন হোৱা নাই। উল্লেখযোগ্য যে যোৱা বছৰৰ গান্ধী জয়ন্তীৰ দিনা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মুকলি কৰা হৈছিল। আঁচনিখন মুকলি কৰাৰ পৰৱৰ্তী মাহ অৰ্থাৎ ডিচেম্বৰৰ পৰা শিক্ষক আৰু কৰ্মচাৰীসকলৰ গ্ৰেড অনুসৰি যোজনাৰ বাবদ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰা হৈ আহিছে। কিন্তু শিক্ষক কৰ্মচাৰীয়ে আৰোগ্য যোজনাৰ বাবে নাম পঞ্জীয়ন কৰি সংশ্লিষ্ট DDO সকলৰ অনুমোদন নাপাই বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। শিক্ষক কৰ্মচাৰীক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ বাবে গ্ৰহণ কৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা কাৰ্যত প্ৰায় 6 মাহ ধৰি আশাৰ হৈ থকাৰ অভিযোগ উপস্থাপন হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত চিকিৎসা লাভৰ বাবে নিৰ্দিষ্ট এপটোত নাম পঞ্জীয়ন কৰিছে যদিও সংশ্লিষ্ট বিভাগ তথা কাৰ্যালয়সমূহৰ যিসকল DDO আছে তেওঁলোকৰ অনুমোদন নোপোৱাত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ চিকিৎসা ব্যয় অনলাইন পৰিশোধ কৰাৰ বাবে মুকলি কৰা এই আঁচনিয়ে বহু লোকক উপকৃত কৰিব বুলি আশা কৰা হৈছিল যদিও ৰাজ্যৰ শিক্ষক কৰ্মচাৰী সমাজ এতিয়া বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি CGHSৰ হাৰ অনুসৰি হিতাধিকাৰীৰ চিকিৎসা ব্যয় পৰিশোধ কৰাৰ কথা আছিল। শিক্ষক কৰ্মচাৰীক বেংক একাউণ্টত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চিকিৎসা ব্যয় তথা বিল পোনপটীয়াকৈ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। নিজৰ দৰমহাৰ পৰা পুঁজি কৰ্তন কৰাৰ বিনিময়ত শিক্ষক কৰ্মচাৰীয়ে চিকিৎসাৰ ব্যয় লাভ কৰাটো দূৰৰে কথা, DDO সকলৰ পৰা নাম অনুমোদন নোহোৱাত লোকসেৱক আৰোগ্য যোজনাৰ অধীনত নিজৰ আৰু আত্মীয়ৰ চিকিৎসা কৰাব বিচৰা শিক্ষক কৰ্মচাৰীৰ মাজত হাহাকাৰ লাগিছে। আনহে নালাগে, সহায় বা পৰামৰ্শৰ বাবে যিটো টল ফ্ৰী নম্বৰ দিয়া হৈছিল সেই নম্বৰত ফোন কৰিও কোনো ধৰণৰ সঁহাৰি নাপাই নাম পঞ্জীয়ন কৰা শিক্ষক কৰ্মচাৰীসকলে কোনো সঁহাৰি পোৱা নাই। আনহাতে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱক যি আঁচনি আছে সেই আঁচনিৰ অধীনত কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলে, আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত নিৰ্ভৰশীল তেওঁলোকৰ ঘৰৰ মানুহসকলে তেওঁলোকে এই আঁচনিৰ চিকিৎসা লাভ কৰিব পৰা নাই, কিয়নো DDOৰ অনুমোদন এতিয়াও হোৱা নাই। আনহাতে বহুতো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এই আঁচনিৰ অধীনত হোৱা নাই, আৰু সেয়েহে গুৰুত্বপূৰ্ণ খবৰটো প্ৰকাশ পাইছে। যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আমি আশা ৰাখিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।